প্ৰেইজ দ্য লৰ্ড। Psalm 9। ন্যায় বিচাৰৰ কাৰণে ঈশ্বৰলৈ ধন্যবাদৰ গীত। হে ঈশ্বৰ, মোৰ সমস্ত চিত্ৰেৰে তোমাৰ প্ৰশংসা কৰিম। তুমি কৰা সকলো আচৰিত কৰ্ম বৰ্ণাম। মই আনন্দিত হৈ তোমাৰ নামত উল্লাস কৰিম। হে সৰ্বশক্তিমান জনা, মই তোমালৈ প্ৰশংসাৰ গান গাম। যেতিয়া মোৰ শত্ৰুবোৰ উভতি গ'ল, সিহঁতে তোমাৰ সন্মুখত উজুতি খাই পৰি বিনষ্ট হ'ল। তোমাৰ বিচাৰত তুমি ন্যায়বান আৰু সাধু। তুমি মোৰ অনুকূলে বিচাৰ কৰিলা। তুমি পৰজাতিবোৰক ভৎসনা কৰিলা আৰু দুষ্টক সংহাৰ কৰিলা। সিহঁতক আৰু সোঁৱৰণ কৰা নহ'ব। আমাৰ শত্ৰুবোৰ একেবাৰে শেষ হ'ল। তুমি সিহঁতৰ নগৰবোৰ ধ্বংস কৰিলা। সেইবোৰৰ নামো পাহৰা গ'ল। কিন্তু ঈশ্বৰ চিৰকাললৈকে ৰজা হৈ থাকে। তেওঁ সুদবিচাৰৰ অৰ্থে নিজৰ সিংহাসন স্থাপন কৰিলে। তেওঁ ধাৰ্মিকতাৰে জগতক শাসন কৰে, ন্যায়েৰে জাতিবোৰৰ সুদবিচাৰ কৰে। উপদ্ৰৱ পোৱাবিলাকৰ নিমিত্তে ঈশ্বৰ উচ্চ দুৰ্গস্বৰূপ। সংকটৰ কালত তেওঁ নিৰাপদ স্থানস্বৰূপ। তোমাক জনাবিলাকে তোমাত ভৰসা কৰিব, কিয়নো হে ঈশ্বৰ, তোমাক বিচাৰোতাবিলাকক তুমি ত্যাগ কৰা নাই। তোমালোকে চিউনত ৰাজত্ব কৰা, ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসা গান গোৱা। সকলো জাতিৰ আগত তেওঁৰ কাৰ্যবোৰ প্ৰকাশ কৰা। ক্লেশত থকাবিলাকক ঈশ্বৰে সোঁৱৰণ কৰে। সিহঁতৰ কাটৰুক্তি কেতিয়াও নাপাহৰে। সিহঁতক দুখ দিয়াবিলাকক তেওঁ শাস্তি দিয়ে। হে ঈশ্বৰ, মোক দয়া কৰা। মোৰ শত্ৰুবোৰৰ পৰা পোৱা দুখ কষ্টলৈ চোৱা। হে ঈশ্বৰ, মোক মৃত্যুৰ পৰা ৰক্ষা কৰা, যাতে জেৰুচালেম নিবাসীবিলাকৰ আগত মই থিয় দিব পাৰোঁ। মই তোমাৰ প্ৰতি কৰা প্ৰশংসা তেওঁলোকৰ আগত বৰ্ণাব পাৰোঁ। তুমি মোক উদ্ধাৰ কৰাৰ কাৰণে মই আনন্দ কৰিম। জাতিবোৰে খন্দা গাঁতত সিহঁত নিজেই পৰিল। সিহঁতে নিজে পতা জালত নিজেই ধৰা পৰিল। ঈশ্বৰে তেওঁৰ ন্যায় বিচাৰৰ দ্বাৰাই নিজৰ পৰিচয় দিলে। দুষ্টবোৰ নিজৰ কৰ্মতেই ধৰা পৰিল। দুষ্টবোৰ মৃতকৰ জগতলৈ উলটি যাব। ঈশ্বৰক পাহৰা সকলো লোক তালৈ যাব। দুখীয়াবোৰক সদায় পাহৰা নাযাব। দৰিদ্ৰবিলাকৰ আশা চিৰকাললৈ বিনষ্ট কৰা নহ'ব। হে ঈশ্বৰ, উঠা, মৰ্ত্যক জয় কৰিবলৈ নিদিবা। তোমাৰ আগলৈ জাতিবোৰক আনি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা। হে ঈশ্বৰ, সিহঁতক ভয়াতুৰ হ'বলৈ দিয়া। সিহঁত যে মৰ্ত্যৰ মানুহ, তাক সিহঁতে জানক। আমিন, আমিন। Thank you, Jesus. Thank you, Holy Spirit of God. Thank you.